হাই নমস্কাৰ মোৰ অন্য এটা ভিডিঅ' আপোনালোকক স্বাগতম জনালোঁ গাইছ কি লাগে দোকানত কি লাগে উদয় কি লাগে মাইনে মাতচোন কি লাগিব কি লাগিব কি লাগিব ব্লগত ই ছিল গাইছ এতিয়া কি কৰিব মই আছো প্ৰথম এতিয়া মই নাই ভিডিঅ'ত দেখাই নাপাওঁ তই নাচলি যে তই এতিয়া নতুনকৈ আহিছে তোৰ এক্সিডেণ্ট হৈছিল ডাঙৰ এটা এক্সিডেণ্ট হৈ গৈছিল ভাই তই বাচিছে যি জুবিনক চাব যাওঁতে এতিয়া মই আহিছোঁ গাইছ ইয়াৰ এনেকুৱা ঘটনা হৈছিল এই জুবিন আগতে মৰিব লগা গাইছি হয় নে নহয় কচোন ই বাচিছি কিন্তু অলপ কিবা এটা আছে লুইছে ইয়াত অলপ কিবা মাজে মাজে কিবা লুইছে কৈ হয় নে নহয় কৈ নলগা কচোন লাহে ভাবি নে পাবোতো আকৌ জয় জুবিন দা বুলি কৈ দি জুবিন দাৰ বাচিছে তই দে এতিয়া দোকানত কাম কৰিব যাওঁ এতিয়া মানে মইতো ওলা আছে আৰু ই ড্ৰেছ পাতি পিন্ধি আছে হয় নে পিন্ধি হ'ল না মৰিহান টানি পেলাই এতিয়া কি কলকাতা উঠা এতিয়া নতুন পইচা থবি নেকি পইচা কেতিয়া ৰাতি আৰু ঘুমিলি হ'ল দে আৰু একেলগে দে হ'ব দে হয় না গাইছ ৰাতি আৰু এতিয়া টানকে অকল ৰাতি আৰু একেলগে ঘুমিলি হ'ল হয় নহয় যৌতে গাই দোকান নাপাৰ আগতে কিবা এটা কথা কব লাগে কি কয় মানে কেনেকুৱা কথা জানা আপাচলি জীৱনটো মানে ৰাতিপুৱা কামত যা ৰাতিপুৱা মানে ঘৰত দেখা নাপাওঁ আৰু ৰাতিপুৱা কামত আহি পেলাই ৰাতি যাব লাগিব অলপ কথিত ক'ব নালাগে মোৰ ভাষা লাগছে কথিত ঠিক আছে কৈ দিম দেখো মানে আৰু মানে দেখো আপাচলি জীৱনটো কাম নাই আৰু বেকাৰ আৰু মানে পুৱাই কামত যা আৰু গধূলি ঘৰত যা আৰু এনেকুৱা জীৱন আৰু আপাচলিৰ তাকে কি কথা তাকে কি হ'ল সেইটো জীৱন বুলি চবেই জানেই আপাচলিৰ ভালকে ক অলপ ইউনিক ক কাম নাই আৰু বেকাৰ জীৱন বেকাৰ জীৱন সেইটোৱে কথা এইটো ইউনিক এটা সেইটোৱে ইউনিক কথা তাৰ দোকান আহিবলৈ গাইছ এতিয়া দোকান খুলি দিওঁ গাইছ পানী চানী মাৰি ধপ চপ লগাই দিওঁ গাইছ বেলেগ কাম নাই আগে সেইখিনি কাম কৰিব লাগিব গাইছ দোকানত আছোঁ না হয়নে হয়নে নহয় মেইন কাম দোকানত কি নকওঁ এতিয়া আমাৰ বৰ্তমান বহুত কাম আছে এতিয়া কামৰ কথা কোৱা নাই ভাই মই কৈছোঁ এতিয়া ধপ চপ প্ৰথম কাম ধপ চপ লগাই বোলে অলপ দোকানখন অলপ সাৰি পুচি লৈ পানী চানী চিটি দি বোলে হয়নে নহয় গাইছ সেইটো ফাৰ্ষ্ট দিয়াম দে গাইছ দোকানত হয়নে নহয় দোকান ভালে চলাব বয়াই চলাক সেইখিনি কথা কৰিব লাগে দোকানত নিয়মটো কৰিব লাগে নে কৰিব লাগে মিছা খাব লাগিব গাইছ এই সাৰি পুচি লৈ পেলাই পানী চানী মাৰি পেলাই গাইছ ৰেডি হৈছোঁ আৰু এটা ভাই এটা আহিল কেনে আলি কথাটো কৈ দি ভাই আৰু থপ চপ লগাই বুলি মিছা খাব লাগিব গাইছ চাব লগাই আছে এতিয়া আছিলচোন পানী চানী সাৰি চাৰি মই পানী চানী মাৰিলোঁ এতিয়া থপিটো লগাব আছে মই জ্বলাবিচোন হাতত লৈ পেলাই দেখাব আছে ইউটিউবত দে লগাই দিয়ক আকৌ নহয় দে আগদিন লগাইছে কথাটো তই লগা দে লগবি কথা লগা দে সদা লাগে ন সদা লাগে লগাইছে না হাঁচি বেলেগ বস্তু লগা আৰু কি আছে আৰু কি আজি ইটো হৈ থাকি যায় কৈছোঁ কি ক'ব লগা আছে তাৰে মাজতে আহি পেলাই আমাৰ নচত দা বয়সস্থ মানুহ আমাৰ দোকানখনৰ নচত দা ইমান দেৰিকৈ হ'ল আজি দেৰি লাগবই চাইকেল মাৰি হয় নে নহয় চাইকেল মাৰি নলবাৰী পাৰা কথা নেকি বাকী নচত দা কেইটামান ওলাই চাইকেল মাৰি চাৰে আধা ঘণ্টা লাগে খোজকাঢ়ি দিওঁ না চাইকেল মাৰি মানে কি হৈ জানো না চাইকেলখন নিয়মত লৈ আহিছ এনেই ঠেলে লৈ থাকে মানে পেডেল নামৰে দেখা অলপ নন চকুটো প্ৰব্লেম আছে না গাইছ বয়সস্থ মানুহ সেইবিলাক ধেমালি নহয় কাম কৰি আছে গাইছ অসম্ভৱ কথা আমাৰ বয়সতো নৰুৱে গাইছ এইখিনিখন বয়সত আমি হাত ফেৰি যাব লাগিব কালিৰে মানে অলপ আধৰুৱা কাম আছে গাইছ মানে এতিয়া ক'ত যাওঁ মানে এতিয়া কৰা 3 মিনিট অলপ দেৰিকৈ মাৰিম হয়নে নহয় এতিয়া মাৰিছোঁ গাইছ অলপমান কাম বেছি নহয় ক'ব নহয় কিন্তু মোটামুটি ভাত কাম ধৰিছোঁ গাইছ মাৰিছোঁ এতিয়া মানে এটাই কাম আছে আধৰুৱা কামটো এটাই কৰিম হয়নে নহয় হয়নে কি এটাই কৰিব আছে আধৰুৱা গাইছ জ্বালা মাৰিব আছে দুটামান কাম কৰিব আহিলি গাইছ লাইনটো উঠি থাকে লাইনটো এনেকুৱা ডিষ্টাৰ্ব দিয়ে গাইছ কি কবি সি দিবা গ'ল গাইছ লাইনটো পাচিয়ে গাছ এতিয়া উপরে উঠে গাইছ উপরে উঠে যাওয়ার লাগবে গাইছ ওর ফেলা গুলি শাস বার উঠে যাও পলি ধরবি কিন্তু ধরিম দে জীবন না থাকে গাইছ কি জীবন লাগিয়া আমার চলির কষ্ট চাকচোন গাইছ বেলেগ কষ্ট হৈছে চলিৰ জীবন কাম কৰি আছোঁ গাইছ তাতে চাহ দিলাক গাইছ এতিয়া খাই লওঁ তই খাই দিলি নে দে মই খাওঁ
কেলা এই কামৰ সময় ওপৰত থাকান্তে কেলা লাইনটো যাই থাকে লাইনটো ইমান ডিষ্টাৰ্ব দিয়ে আমি ৰিক্সত কাম কৰিছোঁ গাইছ কি ক'ব কেনটা আছে লাইন আছে লাইন হা হাতলা এই শান্তি পেৰে কেলা গা মাৰ মানে হয় কি এই সাফৰ সকাল হলে ওই মানে এটা খাই লও পরথা খাই লও আচ্ছা দে পরথা খাই কেনে ডাইরেক্ট গাইস কামৰ জায়গাতে পাই গেলো গাইস এটা টিং লগাব লাগব গাইস এটা জি এটা মানে ডাস্টবিনৰ মানে ডাস্টবিন না কি তাৰ পাই হলবা গাইস তাৰ পাই হলবা ডাস্টবিন আবু না এই আবু তাৰ পাই এই কই তাৰ পাই ডাস্টবিন হলবা আবু আবু দে ৰাস্তাতে ফেলো এনে বনাইছি আর সরকারি বস্তু আর কি করবো মামাই বনাই দিছি ন এইটো গাইস টিং মারিম এতিয়াতে দিছিলা হয়নে দিছিলা কি করবো আর লড়া মানুষ জীবন আগফালে আছে আমি আছো কাম আছে ক্রিকেট গাইস আর এটা আমি কাম কৰিম গাইস এ আল্লাহ জীবন নাচাকে এটা আমি টিং মাৰিব লাগব এতিয়া আৰু মানে গাইস তিনটা চলি আহিছে গাইস মানে তিনটা মানে পাঁচটাই লাগব মানে তলত ভিতরে গেলে টিং দাঙি আগে আর উপরে তিনটা লাগব এখন আর আহিছে এই গাইস পাগলাক নাচাকে এটা টিং মারবে এটা জিম মারবে আছি জিমটো মারে মারে ইয়াতো দেখা দেখা নাই দেখে হ্যাঁ কে হইছে চাবা তোমার ই সন্ধ্যা দেখাব মোবাইলটো মানে চুইচ অফ হৈ গৈছে গাইছ মানে এতিয়া তাৰ মোবাইলটো কৰিব লগা হৈছে ভিডিঅ' গিলা আইবেলি আইবেলি এতিয়া লাইনডাল দি টিং মাৰো লাইন দিও লাইন দিয়া কি লাইন মাৰিবি দাদা লাইন নামৰো লাইন দি লাইন দিবি দাদা লাইন নামৰে লাইন দিব দাদা মানে আহিব টিংটো আহিব না গেলে গাইছ টিংটো লাহিলে আহি আহিছে সি তাৰ কিডাল মেৰে মেৰে আহি আছে টিভি গাড়ী অলপ স্ক্ৰু শেষ হ'ল স্ক্ৰু শেষ হ'লে মানে আনবা গৈছে এতিয়া এটা মানুহ এইটো হয় আছা আমি লাইফ আল্লাহ তুমি গাইছ এতিয়া স্ক্ৰু এতিয়া আনাৰ পিছত গাইছ এতিয়া কাম চাম কৰা হ'ল এতিয়া ঘৰতে আছোঁ গাইছ ঘৰত যাবলৈ আৰু কাম নকৰিব গাইছ আৰু ডাইৰেক্ট ওলাই গ'লে ক'ৰবাত যাই আছোঁ মানে অলপমান গাইছ এতিয়া গা চা ধুই পেলাই মানে এতিয়া অলপ আমাৰ ওচৰৰ পৰা অলপ ফুৰি অলপ কিবা অলপ খাওঁ নহয়নে নহয় ম'ম' চম' খাওঁ হয়নে কিবা খাওঁ আৰু মোৰ চুলি অলপ কাটি দিওঁ গাইছ এই লাম্বা হৈছে মানে আগটো নাকটো অলপ কাণটো অলপ কাটি দিওঁ অলপমান হয়নে হয় বাকী যাই আছোঁ যাবলৈ দেখি আছোঁ ৰবীন্দ্ৰাৰ দোকান মানে মই এটাই চুলি কাটো ৰবীন্দ্ৰা তাতে ৰবীন্দ্ৰা কেনে খবৰ খবৰ অতি সুধিব লাগে মোৰ অঁ চুলি কাটিংটো কেনেকুৱা হ'ব বঢ়িয়া হ'ব নেকি বঢ়িয়া হ'ব লাগে কেনা চলি আছে চুলিগিলা ফাটি গৈছে ঠাট্টা কৰাইছা গাইছা কি কৈছ চুলি কাটবা কি কিয়া ফাটি গৈছে ফাটি গৈছে তো বনাই দিব লাগিব তুমি চিলি নেকি হ'লা হা চুলি কাটা যাওঁ এতিয়া আৰু ইমান লাগ পাম আৰু কিমান পিছত লাগ পাম এক মাহ হয় আৰু 2 মাহ পিছত 3 মাহ চিনি নাকটো এই চুলি কাটছো নেকি মই এই কাটা নাই মানে অলপ এইখিনি কাটি দিছোঁ শ্লাইড কাটি দিছোঁ কাটা নাই চুলি চিনো বল বল কি খাবি চাকে কেনেকৈ খাই আছে হোটেল লাই পেলাই দুখন ধামি চলিছে হান নলাই মোক চাওঁ মানুহ চাওঁ কাষত এই নাতিংকে চাওঁ মুখখন খাব আছোঁ তো খাৰু মেলি সিটো দেই খালবাল মাৰি থাকা এই চাওমিনটা খাই লওঁ লাগ পাই আছোঁ জাষ্ট ঘৰত আহিবলৈ গাইছ এতিয়া আৰু ভিডিঅ'টো লাম্বা নকৰোঁ গাইছ এতিয়া আৰু শেষ কৰি দিওঁ গাইছ যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব ওকে ওকে ছাবস্ক্ৰাইব বুলি কওঁ সাবস্ক্রাইব করে দিব থেংক ইউ গাইছ